হাই ফ্ৰেন্ডছ, আজি আকৌ আপোনালোকক নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আৰু আজি আছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ'বলগীয়া তৃতীয়খন এদিনীয়া ক্ৰিকেট মেটচ। সেইদিনা হৈ যোৱা দ্বিতীয়খন ক্ৰিকেট মেটছত ৰিয়ানে চান্স নাপালে, সেইবাবে ক্ৰিকেট খেলখন ভালকৈ চাবৰ মন নগ'ল। শেষৰ ফালে চালো যদিও ভাল নালাগিল। ইণ্ডিয়াই জয় হ'ব লগা খেলখন হাতৰ পৰা হেৰুৱালে আৰু খেলখন ড্ৰ হ'ল। আৰু এই তৃতীয়খন মেটছত ৰিয়ানক খেলিব দিয়ে নিদিয়ে সেইটো নাজানো, দিলে ভাল হয় আৰু খেলখন চাবলৈ মন যাব। কাৰণ ৰিয়ানক চাই এনেকুৱা লাগিছে যে ৰিয়ানৰ খেলৰ যিটো দক্ষতা বেলেগৰ তেনেকুৱা মই দেখা নাই। সেইদিনাৰ খেলখন আৰামছে জয় হ'ল, লাষ্টৰ ফালে গোটেই কেইজন বলাৰ পৰি গ'ল আৰু বলাৰবোৰে ৰান কৰিব পৰা নাছিল। কিন্তু তেওঁলোকৰ ঠাইত যদি ৰিয়ান হ'ল তেওঁ অলপ ৰান কৰিব পাৰিলেহেঁতেন, কাৰণ ৰিয়ানে যদিও বলাৰ ৰান কৰিব পাৰে, কাৰণ বেটছমেন হিচাপে তেওঁৰ নাম আছে। আৰু মই ভাবো এজন অলৰাউণ্ডাৰ লোৱাটো বেছি ভাল হ'ব, বেছিকৈ বলাৰ লোৱা, কাৰণ বলাৰবোৰে বেছি ৰান কৰিব নোৱাৰে। ইয়াৰ টিমত কেইজনমান এনেকুৱা প্লেয়াৰ সোমাইছে যিকেইজনতকৈ ৰিয়ানে বেছি ভাল খেলিব পাৰে। মই ভাবো তেওঁলোকৰ ঠাইত ৰিয়ানক যদি খেলিব দিলে হয়, খেলখন চাই বেছি ভাল লাগিলহেঁতেন আৰু জয় হোৱাৰ বেছি সম্ভাৱনা থাকিলহেঁতেন। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্টটো শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।